বিস্তৃত বাতৰিৰ মাজলৈ আহিছো মিয়া ভোট নালাগে বিজেপিক মুছলমান অঞ্চলতহে ভোট পাব কংগ্ৰেছ এআৰডিএফ মহাজোঁটে মুছলমান থকা অঞ্চলত নাম মাত্ৰহে প্ৰাৰ্থী দিব বিজেপি এই মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি বিৰোধী সকলো দল একগোট হোৱাৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাই এজেপি ৰাইজৰ দলে কংগ্ৰেছৰ ভোট ভাঙিব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই আনহাতে গৌৰৱ গগৈ প্ৰশ্নৰ উত্তৰ পুত্ৰইহে দিব বুলি মন্তব্য কৰিলে মন্ত্ৰীগৰাকী মই এটাই কথা কওঁ যে তেওঁলোকে যদি একেলগ নহয় বি টিম টি টিম হোৱাৰ আখ্যা তেওঁলোকে পাবই সেইকাৰণে মই তেওঁলোকক অনুৰোধ কৰিম যে লুৰিণজ্যোতি গগৈ অখিল গগৈ অজিত ভূঞা ইউডিএফ কংগ্ৰেছ সব একলগ হ'ব লাগে নহ'লে কোনোবাই নহয় কোনোবাই তেওঁলোকক বিজেপিৰ বি টিম বুলি কৈ দিবই সেইকাৰণে আৰু দেখা দেখি ইলেকশ্যনৰ পিছত ভোট বিভাজন হ'লেতো বিজেপিৰে লাভ হ'ব সেইকাৰণে মই পৰামৰ্শটো দিব নাপায় তথাপিতো মই তেওঁলোকক পৰামৰ্শ দিছোঁ অজিত ভূঞাৰ ভাষাতে যে আপোনালোক একলগ হ'ব আৰু ইয়াতকৈ এটা ভাল পৰামৰ্শ মোৰ পৰা আশা কৰিব নোৱাৰে মই কৈছোঁ যে ইমিডিয়েটলি লুৰিণজ্যোতি গগৈ অখিল গগৈ হাগ্ৰামা মহিলাৰী কংগ্ৰেছ আৰু ইউডিএফ একলগ হ'ব লাগে নহ'লে যোনে একলগ নহ'ব মানুহে তেওঁলোকে ক'ব এওঁলোক বিজেপিৰ বি টিম বুলি সেইকাৰণে মই তেওঁলোকক পৰামৰ্শ দিম অবাঞ্ছিত পৰামৰ্শ দিব নালাগে তথাপিতো মই পৰামৰ্শ দিম তেওঁলোক একলগ হওক নহ'লে মিছা মিছি ক'ব যে লুৰিণ গগৈ আপোনাৰ বি টিম নেকি অখিল গগৈ আপোনাৰ বি টিম নেকি মই এনেই এটা জামেলা এটা মূৰত তুলি লৈ ফুৰিব লাগিব কিমানমান তেওঁলোকে এখন পাব কংগ্ৰেছ ইউডিএফ য'ত মিয়া মুছলিম মানুহ আছে বেছি সেইখিনি চিট পাব তেওঁলোকে এতিয়া আৰু তেওঁৰ ল'ৰাৰ লগত তৰ্ক বিতৰ্ক কৰাৰ মোৰ ইচ্ছা নাই কাৰণ মই দেউতাকৰ লগত একেলগে মন্ত্ৰী সভাত আছিলোঁ এতিয়া আৰু মই ল'ৰাৰ লগত এইবিলাক কথা কিয় পাতোঁ না মোৰ ল'ৰা যেতিয়া ডাঙৰ হ'ব মোৰ ল'ৰাই তেওঁৰ লগত কথা পাতিব হয় নহয় যেতিয়া মোৰ ল'ৰা ডাঙৰ হ'ব তেতিয়া গৌৰৱ গগৈৰ লগত কথা পাতিব আজি আৰু মই কিয় পাতোঁ গৌৰৱ গগৈ উন্নতি কৰক তেওঁ মোক সমালোচনা কৰি যদি তেওঁ কিবা ভাল পদবী পায় কিবা পায় মই গৌৰৱান্বিত হ'ম নিৰ্বাচনৰ পূৰ্বে মহাজোঁটে ঘোষণা নকৰে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী সমূহীয়া নেতৃত্বত নিৰ্বাচনত অৱতীৰ্ণ হ'ব কংগ্ৰেছ বুথ কমিটিৰ বিষয়ববীয়াও হ'ব পাৰে মুখ্যমন্ত্ৰী এই ঘোষণা কৰিছে কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে আলোচনাৰ মাধ্যমেৰে শীঘ্ৰে হ'ব আসন বুজাবুজি অংশীদাৰ দলৰে আসন সন্দৰ্ভত শীঘ্ৰে আলোচনা পুনৰ এবাৰ জনাইছো যে নিৰ্বাচনৰ পূৰ্বে মহাজোঁটবন্ধনে ঘোষণা নকৰে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী সমূহীয়া নেতৃত্বত নিৰ্বাচনত অৱতীৰ্ণ হ'ব কংগ্ৰেছ বুথ কমিটিৰ বিষয়ববীয়াও হ'ব পাৰে মুখ্যমন্ত্ৰী আৰু এই ঘোষণা কৰিছে কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে আলোচনাৰ মাধ্যমেৰে শীঘ্ৰে হ'ব আসন বুজাবুজি অংশীদাৰ দলৰে আসন সন্দৰ্ভত শীঘ্ৰে আলোচনা পুনৰ গৌৰৱ গগৈ পলিটিক্স অখিল গগৈ লুৰিণজ্যোতি গগৈৰ সৈতে একেলগে বাইক ৰেলী কৰিব খুজিছে গৌৰৱ গগৈ তিনি গগৈ লগ লাগিলে ব্লকবাষ্টাৰ হ'ব ৰাইজে বিচাৰে গগৈ পলিটিক্স মিত্ৰতাৰ বাবে পুনৰ লুৰিণজ্যোতি আৰু অখিল গগৈলৈ প্ৰস্তাৱ আগবঢ়ালে সাংসদ গৌৰৱ গগৈ প্ৰত্যাখ্যান কৰিলেও লুৰিণ অখিললৈ প্ৰস্তাৱ দিবলৈ এৰা নাই কিন্তু গৌৰৱ গগৈ লগতে অজন্তা নেওগকো প্ৰত্যাহ্বান গৌৰৱৰ প্ৰায়ত তৰুণ গগৈৰ পৰা পোৱা আদৰ বিজেপিৰ পৰা লৈ দেখুৱাওক বুলি গৌৰৱ গগৈ প্ৰত্যাহ্বান জনালে বিজেপি নেত্ৰীগৰাকীক আনহাতে অজন্তাৰ বিজেপি গমনে গোলাঘাট সমষ্টিত কংগ্ৰেছৰ ভেটিত তিলমানো ক্ষতি নকৰে বা কৰা নাই বুলিও জনালে কংগ্ৰেছ সাংসদগৰাকী মই ৰাজহুৱাভাৱে কৈছোঁ ভুল হৈছে যিমান নিষ্ঠাৰে কংগ্ৰেছ কৰ্মীসকল প্ৰয়াত নগেন্যক দেৱৰ সময়ৰ পৰা তাৰপিছত তেওঁক 4বাৰকৈ গোলাঘাট সমষ্টিৰ বিধায়িকা হিচাপে বিধানসভালৈ পঠালে আজি তেওঁলোকক পাহৰি আজি তেওঁ নতুন ঘৰত সোমাইছে তো দুৰ্ভাগ্যজনক কথা কি যিখন গমাৰিগুৰি ব্লক য'ত অজন্তা বাইদেউ ইমান বছৰৰ পৰা নিজৰ নিৰ্বাচনত প্ৰত্যেক নিৰ্বাচনত গমাৰিগুৰি ব্লকৰ পৰা লিড পায় সেই একে গমাৰিগুৰি ব্লক কংগ্ৰেছৰ কাৰ্যালয় তেখেতৰ বিজেপি গমনৰ পিছত আজি তাত তলাচাবি বান্ধি আজি বন্ধ কৰা গৈছে আটাইতকৈ দুৰ্ভাগ্যজনক কথা আৰু আগন্তুক দিনত মই ভাবোঁ কি তেওঁ গম পাই যাব যিমান মৰম আৰু সন্মান কংগ্ৰেছৰ ভিতৰত পাইছিল আগতে মই কৈছোঁ তাৰ 10%ও নাপায় বিজেপি আজি মই ক'বলৈ বিচাৰোঁ তেওঁ তাৰ 1%ও মৰম সন্মান তেওঁ বিজেপি দলত নাপায় ৰাইজেতো বিচাৰি আছে ৰাইজৰ দল আৰু সেইকাৰণে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ মোৰ তেওঁলোকৰ দুজনৰ প্ৰতি আজি তাৰিখত ব্যক্তিগতভাৱে একো ক'বলৈ মানে মোৰ বেয়া একো নাই মই তেওঁলোকক স্বাগতম জনাইছোঁ যি সময় তেওঁৰ মন সলনি হয় যি সময় তেওঁ নিৰ্ধাৰিত কৰি লয় যে বিজেপি হৰুৱাটোৱে হ'ল মূল উদ্দেশ্য তেওঁলোকে মোক ফোন কৰি আমি সেই বাইক ৰেলী
আমি আগন্তুক দিনত এই বাইক ৰেলীৰ কথা পাতিব পাৰোঁ। 4,511 গৰাকী বেতন বঞ্চিত শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ দিনাই ঘটিল অথন্ত। মন্ত্ৰীৰ গাড়ীৰ খুন্দাত বাগৰি পৰিল এগৰাকী নিযুক্তি পত্ৰ নোপোৱা শিক্ষয়িত্ৰী। কান্দোনত ভাগি পৰা শিক্ষয়িত্ৰীগৰাকীয়ে দৃষ্টি আকৰ্ষণ কৰিলে খুদ শিক্ষামন্ত্ৰীৰো। ওপৰত সুদৃশ্য তোৰণত চৰকাৰৰ প্ৰতিশ্ৰুতি ৰক্ষাৰ বেনাৰ, তলত মাটিত বাগৰি হিয়া ধাকৰি কান্দিছে বঞ্চিত শিক্ষাগুৰুৱে। দুটা দশকে বিনা বেতনে কেবাৰী খাটি আজিও নিযুক্তি লাভ নকৰা শিক্ষামন্ত্ৰীৰ গাড়ী আগচি ধৰিছে এইগৰাকী শিক্ষয়িত্ৰীয়ে। ভোকৰ ভাতমুঠিৰ ব্যৱস্থা কৰিবলৈ শিক্ষামন্ত্ৰীক জনাইছে কাতৰ আহ্বান। তেনেতে বঞ্চিত শিক্ষকৰ ৰোষত পৰাৰ ভয়ত খৰধৰকৈ ওলাই যোৱাৰ চেষ্টা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ। তেনেতে লাগিল হুৱা দোৱা। মুহূৰ্ততে মন্ত্ৰীৰ গাড়ীৰ খুন্দাত বাগৰি পৰিছে এগৰাকী শিক্ষয়িত্ৰী। হাতত ভৰিত আঘাতপ্ৰাপ্ত হৈ লাজে অপমানে কান্দোনত ভাগি পৰিছে শিক্ষয়িত্ৰীগৰাকী। কান্দি কান্দি শিক্ষয়িত্ৰীগৰাকীৰ আহ্বান, আমাক মাৰি পেলাওক। গুৱাহাটীৰ খানাপাৰাত ৰাজ্যৰ 4,511 গৰাকী শিক্ষকক নিযুক্তি পত্ৰ প্ৰদানৰ বিশাল অনুষ্ঠানত এই অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 1989 চনৰ পৰা 2001 চনলৈ নিযুক্তি পোৱা 12,000 শিক্ষকৰ 4,511 গৰাকীক নিযুক্তি দি আনসকলক বঞ্চিত কৰাত ক্ষোভ এইসকল শিক্ষাগুৰু। চৰকাৰীভাৱে নিযুক্তি পোৱা কিছুসংখ্যক শিক্ষকক ইতিমধ্যে ভাত দিলে আৰু আমি এই যিসকল দেখিছে আপোনালোকে এইসকল শিক্ষকৰ এতিয়ালৈকে তেওঁলোকে ভাত দিয়াৰ ব্যৱস্থা কৰা নাই। এই মন্ত্ৰীৰ গাড়ীতে আজি কি হৈ গ'ল সেই মহিলাজনী, গতিকে আমাকো ভাত দিয়াৰ ব্যৱস্থা কৰক। অফিচে কৰিছে, কাৰ্যালয়বিলাকে খেলি মেলি কৰিছে, যাৰ কাৰণে আজি আমি ক্ষোভিত হৈ আহিব লগা হৈছে। কিন্তু পৰিস্থিতি বিষম দেখি বাহন ৰখাই নামি আহিল শিক্ষামন্ত্ৰীগৰাকী। তাৰ পাছতে বঞ্চিত ক্ষোভিত শিক্ষকক মন্ত্ৰী ডক্টৰ শৰ্মাৰ বুজনি। আলোচনা কৰিম, কিন্তু বাইদেউৰ লগত কথা পাতক, আপোনাক মই ফোন কৰি দিম। আপোনালোকে মানুহৰ ভৰিখনত কিয় ধৰে? এইটো এটা ক'ৰ পৰা আপোনালোকে শিকিলে? যদি এজন মন্ত্ৰীৰ আপোনালোকে ভৰিত ধৰে, ছাত্ৰসকলে আপোনালোকক ক'ত সন্মান কৰিব? মই ইমান অনুৰোধ কৰোঁ, ভাই মোৰ অফিচত আহক, 5জন আহক, চাহ খাই ধুনীয়াকৈ কথাখিনি পাতিম। ৰাস্তাত মই কেনেকে বচাম? আপুনি কোনটো মই চিনিয়ে নাপাওঁ। ৰাস্তাত ধৰি ক'ব মোক বচাওক। আৰে আপুনি ডিগ্ৰী আছে নে মেট্ৰিকে আছেনো মই কেনেকে জানো? নিৰ্বাচনৰ প্ৰাক্ষণত 4,511 গৰাকী শিক্ষকক নিযুক্তি দি বঞ্চিত কৰা 7,489 গৰাকী শিক্ষকক কেতিয়ালৈ চৰকাৰে নিযুক্তি প্ৰদান কৰে সেয়াহে লক্ষণীয় হ'ব। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোনো কাৰণতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা নহয় ৰাষ্ট্ৰীয় দলৰ। বিৰোধী শক্তি ঐক্যবদ্ধ নহলে আগন্তুক নিৰ্বাচনত লাভৱান হ'ব কোন? কংগ্ৰেছ মহাজোঁট বন্ধন নে বিজেপি মহাজোঁট? চাওঁ আহক এই বিশেষ প্ৰতিবেদন।
ৰাষ্ট্ৰীয়তাবাদ বনাম জাতীয়তাবাদ। আকৰগুজ স্থিতিত নৱগঠিত আঞ্চলিক দল। মিত্ৰতাৰ প্ৰস্তাৱ দি বাৰম্বাৰ মুখ ঠেকেচা কংগ্ৰেছৰ। আঞ্চলিক দলক ইতিহাস সোঁৱৰালে আব্দুল খালেকে। আগন্তুক নিৰ্বাচনৰ পূৰ্বে কি হ'ব ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ? নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতাৰ আলম লৈ আত্মপ্ৰকাশ ঘটা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে ইতিমধ্যে স্পষ্ট কৰিছে নিজৰ স্থিতি। কোনো কাৰণতে ৰাষ্ট্ৰীয়তাবাদী দলৰে মিত্ৰতা নহয় আঞ্চলিক দলৰ। বিজেপিৰ দৰে কংগ্ৰেছকো ভ্ৰষ্টাচাৰী অপশাসক আখ্যা দি পূৰ্বৰ স্থিতিত অটল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। অসমত জাতীয়তাবাদৰ চৰকাৰ এইটো কংগ্ৰেছৰ এতিয়া অসমত কোনো কাম নাই, কংগ্ৰেছৰ কোনো ভীতি নাই কথা প্ৰমাণ হৈছে। বিটিএডি নিৰ্বাচন আৰু তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন তেওঁলোকৰ যিটো অৱস্থা সেইটো অৱস্থাত এতিয়া কংগ্ৰেছক মতদান ভোট দিয়া মানে ভোটটো নষ্ট কৰা, আৰু কেতিয়া ৰাতিৰ ভিতৰতে কংগ্ৰেছৰ MLA কিনি লৈ যায় মানে গমেই নাপাওঁ। কংগ্ৰেছ যেনেকৈ বিদেশী ৰক্ষক, বিজেপিয়ে হিন্দু অবৈধ বিদেশী ভোট বেংকৰ ৰাজনীতি কৰে, এইটো কথা সকলোৱে দেখিছে। ইয়াৰ পৰাই স্পষ্ট আগন্তুক নিৰ্বাচনত ত্ৰিকোণীয় হ'ব পাৰে ভোটযুদ্ধ। ৰাজ্যৰ একাংশ ৰাজনৈতিক বিশ্লেষকৰ মতে বিৰোধী শক্তি একত্ৰিত নহ'লে পৰাভূত কৰাটো অসম্ভৱ বিজেপিক। আৰু যদি সেয়াই হয় তেন্তে ৱাক অভাৰ দিয়া হ'ব নেকি বিজেপিক? ৰাজনৈতিক ভৱিষ্যৎবাণী কৰিলে কংগ্ৰেছ সাংসদ আব্দুল খালেকে। মহাজোঁটত চামিল নহ'লে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ ৰাজনৈতিক অস্তিত্বৰ প্ৰতি আহিব পাৰে তীব্ৰ ভাবুকি। যদি বিজেপিক প্ৰতিৰোধ কৰিবলৈ বিচাৰিলে তেওঁলোকে আমাৰ লগ লাগিব, আৰু নহ'লে শেষত চাব যে তেওঁলোক নিশেষ হৈ যাব। যদি এখনো আসন নাপায় তেওঁলোকৰ ৰাজনৈতিক অস্তিত্বৰ প্ৰতিয়ে ভাবুকি আহিব। সেইকাৰণে এতিয়া সময় আছে, তেওঁলোকে চিন্তা কৰক। আমি বহল মানসিকতালৈ আগবাঢ়িছোঁ, তেওঁলোকেও আহক। আৰু আকৰগোজ হৈ থাকিলে আকৰগোজ মানুহৰ ৰাজনীতিত স্থান নাই। বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত ইতিমধ্যে দুয়োটা আঞ্চলিক দলক মহাজোঁটত চামিল হোৱাৰ পৰামৰ্শ দি থৈছে একাংশ বুদ্ধিজীৱীয়ে। অৱশ্যে যিয়ে যিমানেই ভৱিষ্যৎবাণী নকৰক কিয় নিৰ্বাচনী ফলাফল ওলোৱাৰ পাছতহে স্পষ্ট হৈ পৰিব সকলো কথা। গুৱাহাটীৰ পৰা ভাস্কৰজ্যোতি হাজৰিকা আৰু তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ অব্যাহত ৰাখিম, সময় এটি বিৰতি। ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। বিৰতিৰ পাছত স্বাগতম। ৰাজ্য বিধানসভা নিৰ্বাচনলৈ মাজত মাথো আৰু কেইটামান মাহ। আগন্তুক নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে এতিয়া শাসক বিৰোধী। কংগ্ৰেছ মহাজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ'ব? আসনৰ বুজাবুজিক লৈ কিমান আগবাঢ়িছে মহাজোঁটত চামিল হোৱা দল? চাওঁ আহক এই বিশেষ প্ৰতিবেদন। মুখ্যমন্ত্ৰী হ'ব কোন? কোনে ধৰিব কংগ্ৰেছ মহাজোঁটৰ গুৰি বঠা? ব্যক্তিগত স্বাৰ্থ বিসৰ্জনৰ বাবে সাজু মহাজোঁট। নিৰ্বাচনৰ পূৰ্বে ঘোষণা নহয় মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী। কংগ্ৰেছ, AIUDF, আঞ্চলিক গণমৰ্চাকে ধৰি ৰাজ্যৰ 6টা ৰাজনৈতিক দল গঠন কৰা মহাজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী সন্দৰ্ভত এতিয়া স্পষ্ট কৰি দিলে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। कांग्रेस पार्टी कलेक्टिव लीडरशिप के साथ ये चुनाव लड़ेगी। हमारा जो आखिरी में पार्टी का एक कार्यकर्ता है वो भी मुख्यमंत्री बन सकता है, जो एक बूथ लेवल का एक कार्यकर्ता है वो भी मुख्यमंत्री बन सकता है। ये एक इंटरनल डेमोक्रेसी और ये एक खासियत कांग्रेस पार्टी की है। इलेक्शन आप घोषणा ही नहीं करोगे? हम हमारे लिए हमारा जो कांग्रेस का कार्यकर्ता है वो हमारा चेहरा है इस चुनाव के लिए। মহাজোঁটত চামিল হোৱা দলসমূহৰ মাজত আসনক লৈ প্ৰতিক্ৰিয়াৰ মাজতে কংগ্ৰেছ নেতৃত্বই ক'লে সমূহীয়া নেতৃত্বত নিৰ্বাচন খেলিব কংগ্ৰেছে। আলোচনা মৰ্মেহে হ'ব আসনৰ বুজাবুজি। हम सब मिलकर बैठकर अपना फैसला करेंगे, सभी सीनियर लीडर्स उसका फैसला करेंगे, और जब पर्सनल इंटरेस्ट हम छोड़ देंगे हमारा, तो मेरे ख्याल से कोई भी झगड़ा या कोई भी मिसअंडरस्टैंडिंग नहीं होने वाली है, क्योंकि और 6 की सारी पार्टीज अपना पर्सनल इंटरेस्ट छोड़कर आसाम को आगे रख के चुनाव लड़ेंगे।
ইফালে কংগ্ৰেছে নিৰ্ধাৰণ কৰা 100+ লক্ষ্য কটাক্ষ কৰাৰ পাছত বিজেপিক উভতি ধৰিলে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু আব্দুল খালেকে। বিৰোধী মহাজোঁটক লৈ নাৰ্ভাছ হৈছে বিজেপি। আজমলক হুজুৰ হুজুৰ বুলি পদ লেহন কৰে হিমন্তই। বাংলাদেশৰ মন্দিৰত গৈ হিমন্তইহে পূজা কৰে। অহংকাৰত ডুবিব নালাগে বিজেপি। তেওঁ বাংলাদেশলৈ সেইটো কথা ক'বই, সেই বাংলাদেশলৈ তেওঁ প্ৰায়ে যে আশীৰ্বাদ ল'বৰ কাৰণে যে তেওঁ গৈ থাকে, যে বাংলাদেশলৈ গৈ থাকে, পদৰ দিন আজমলক হুজুৰ হুজুৰ মাতি পেলাই পদলেহনো কৰে তেওঁ তেনেকুৱা নেকি? তেওঁলোকৰ লেটিও সেইটো যিকোনো কথা কয়, লাগ বান নোহোৱা কথা। বিজেপি মিত্ৰজোঁটে 20খন আসন পায়নে নাই তাৰো ঠিকনা নাই। আমি 101+ কৈছোঁ, ৰাইজৰ ইচ্ছা হ'লে 125ও দিব পাৰে। শনিবাৰে মহানগৰীত অনুষ্ঠিত হয় প্ৰদেশ কংগ্ৰেছৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ মুখপাত্ৰসকলৰ বিশেষ কৰ্মশালা। এই কৰ্মশালাৰ মাজতে কংগ্ৰেছ মহাজোঁটৰ নিৰ্বাচনী তৎপৰতা আৰু বিজেপিৰ কটাক্ষ ভৰা বাক্যবাণৰ প্ৰত্যুত্তৰ দিয়ে প্ৰদেশ কংগ্ৰেছে। গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। আন এক গুৰুত্বপূৰ্ণ খবৰ, লাইকা দুধিয়াবাসীলৈ অসম চৰকাৰে বিশেষ পেকেজ ঘোষণা কৰে। প্ৰতিটো পৰিয়াললৈ 1 লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰে। জাগিৰোডত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পুনৰ সংস্থাপনৰ বাবে 1300 পৰিয়াললৈ প্ৰদান কৰা হ'ব ধন। পুনৰ এবাৰ জনাইছো, লাইকা দুধিয়াবাসীলৈ অসম চৰকাৰে বিশেষ পেকেজ ঘোষণা কৰে। আজি জাগিৰোডত এই কথা ঘোষণা কৰিছে। প্ৰতিটো পৰিয়াললৈ 1 লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰে। জাগিৰোডত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পুনৰ সংস্থাপনৰ বাবে 1300 পৰিয়াললৈ প্ৰদান কৰা হ'ব এই ধন। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে যোৱা 4.5 বছৰ সকলো জাতি জনগোষ্ঠীৰ বাবে সকলোকে সমমৰ্যাদা দি কাম কৰি আহিছে। আমি অসমৰ ভৈয়াম আৰু পাহাৰত বসবাস কৰা 35টা জনজাতীয় সম্প্ৰদায়ৰ লোকৰ বাবেও আমি আন্তৰিকতাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ। শিক্ষা হওক, সংস্কৃতি হওক, ক্ৰীড়া হওক, অৰ্থনৈতিক হওক, কৃষিখণ্ডতে হওক বা সংস্থাপনৰ ক্ষেত্ৰতে হওক, দক্ষতা বিকাশৰ ক্ষেত্ৰতে হওক আৰু বিভিন্ন ধৰণৰ কাৰিকৰী শিক্ষা আহৰণ কৰাৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে আমি মৰ্যাদা সহকাৰে এই পিছপৰা জনজাতীয় সম্প্ৰদায়ৰ লোকসকলক আগলৈ অনাৰ প্ৰয়াস কৰিছোঁ। আৰু লাইকা দুধিয়াক, পৰম শ্ৰদ্ধাৰ লোকসকলক, বানবিধ্বস্ত লোকসকলক পুনৰ সংস্থাপিত কৰাৰ ক্ষেত্ৰতো আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ তৎপৰতাই। আৰু তেখেতসকলে যাতে যলৈকে যায় তাত যাতে তেখেতসকলে প্ৰাৰম্ভিকভাৱে ঘৰ নিৰ্মাণ বা তেখেতসকলে অস্থায়ীভাৱে নানা ধৰণৰ পদক্ষেপ লোৱাৰ যিখিনি প্ৰয়োজনীয়তা আছে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমি 1 লাখ টকাকৈ একোটা পৰিয়ালক দিয়াৰ। আৰু ইফালে মুখ্যমন্ত্ৰীৰ অফাৰ নাকচ কৰিলে লাইকা দুধিয়াবাসী। আমি দেখুৱাই গৈছিলোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু এই কথা ঘোষণা কৰিছিল, এটা পেকেজৰ কথা ঘোষণা কৰিছিল, কিন্তু আমাৰ হাতত আহি পৰা শেহতীয়া খবৰ অনুসৰি মুখ্যমন্ত্ৰীৰ এই অফাৰ বা এই পেকেজ যি ঘোষণা কৰিলে সেয়া নাকচ কৰিছে লাইকা দুধিয়াবাসীয়ে। প্ৰথমে ভূমিপট্টা প্ৰদানৰ দাবী তুলিছে ৰাইজে, তাৰ পাছতহে অন্যান্য সা সুবিধাৰ কথা আহিব। 1 লাখ টকাকৈ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা বুলি কিছু সময় পূৰ্বে আমি যিহেতু দেখুৱাইছিলোঁ। আজি জাগিৰোডত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰে, ক্ষতিপূৰণ হিচাপে 1 লাখ টকাৰ পেকেজৰ কথা ঘোষণা কৰে। কিন্তু ইতিমধ্যে আমি জনাইছো যে নাকচ কৰিছে লাইকা দুধিয়াবাসীয়ে। লাইকা দুধিয়াবাসীয়ে বিচাৰিছে প্ৰথমে ভূমিপট্টা প্ৰদান কৰক, দাবী তুলিছে লাইকা দুধিয়াবাসীয়ে, তাৰ পিছতহে অন্যান্য সা সুবিধাৰ কথা আহিব বুলি জনাইছে লাইকা দুধিয়াবাসীয়ে। 1 লাখ টকাকৈ যিহেতু সাহায্য ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে, জাগিৰোডত আজি সংবাদ মাধ্যমৰ আগত জনাইছিল লাইকা দুধিয়াবাসীৰ যি সমস্যা, সেই সমস্যাৰ সন্দৰ্ভত বা সেই সমস্যা চৰকাৰক অৱগত কৰিবৰ বাবে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, দৃষ্টিগোচৰ কৰিবৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু যি তেওঁলোকৰ দাবী আছিল সেই সন্দৰ্ভতো ইতিমধ্যে বহুবাৰ জনোৱাৰ পাছতো আজি যিহেতু জাগিৰোডত 1 লাখ টকাৰ কথা, ক্ষতিপূৰণৰ কথা ঘোষণা কৰিছিল, কিন্তু শেহতীয়া যি খবৰ আমাৰ হাতত আহি পৰিছে, লাইকা দুধিয়াবাসীয়ে নাকচ কৰিছে সেই অফাৰ। প্ৰাইম টাইম 18ত আৰু খবৰ আছে, সময় বিৰতি। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ, অটুট